নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো আৰু ডিকেজ হাব চেনেলৰ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো ফ্ৰেণ্ডছ আপোনালোকে থাম্বনেইলত ইতিমধ্যে গম পাইছে যে অসমত কোনদিন নথকা এবিধ সাপ আহি অসমৰ বিভিন্ন জিলাত আতংকৰ সৃষ্টি কৰিছে আৰু এই সাপবিধ হৈছে ৰাছেল ভাইপাৰ আৰু আগতে অসমত এই সাপবিধ কোনো দিনে কোনো দেখা পোৱা নাছিলে কিন্তু অত্যন্ত তীব্ৰগতিত বংশবৃদ্ধি কৰাৰ বাবে এই সাপবিধে এতিয়া আতংকৰ সৃষ্টি কৰিছে বিভিন্ন অঞ্চলত বিশেষকৈ নামনি অসমৰ বহুকেইখন জিলাত এই সাপবিধৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে আৰু অতি মাৰাত্মক এই সাপবিধে ইতিমধ্যে তেজপুৰত আৰু অন্যান্য ঠাইত মানুহ মৃত্যুমুখত পৰাৰ খবৰো ইতিমধ্যে আপোনালোকে পাইছে চাগে গতিকে এই সাপবিধৰ এটা বিশেষত্ব আছে যে এই সাপবিধ দেখিবলৈ অজগৰ সাপৰ নিচিনাই অজগৰ সাপৰ পোৱালি বুলি ভুল কৰি বহুতে ইয়াৰ দংশনৰ মুখামুখি হ'ব লগা হৈছে গতিকে এই সাপবিধৰ আকাৰ আকৃতি আৰু ইয়াৰ মুখৰ শেপ কেনেকুৱা কিমান দীঘল হয় এই সবিশেষ সকলোৱে যাতে জানিব পাৰে তাৰ বাবে মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু ৰাছেল ভাইপাৰৰ দৰে এই সাপবিধৰ পৰা সকলো যাতে নিৰাপদে থাকিব পাৰে তাৰ বাবে সকলো সচেষ্ট হ'ব অতি গুৰুত্বপূৰ্ণ এটা কথা হৈছে যে ৰাছেল ভাইপাৰে খুব ক্ষিপ্ৰগতিত বংশবৃদ্ধি কৰে আৰু যিহেতু এতিয়া ৰেইনি ছিজন বা বৰষুণৰ বতৰ গতিকে বৰষুণৰ বতৰত শুকান ঠাই বিচাৰি ৰাছেল ভাইপাৰে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বিচাৰে গতিকে ইয়াৰ পৰা সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী কাৰণ এবাৰ ৰাছেল ভাইপাৰৰ যদি কামোৰে তেন্তে হ'লে এঘণ্টাৰ ভিতৰত যদি উপযুক্ত চিকিৎসা নাপায় মানুহজন মৃত্যুমুখত পৰিব আৰু আমি সকলোৱে এই সজাগতা সৃষ্টি কৰিব লাগে সকলোকে কথাটো জনাব লাগে আৰু ৰাছেল ভাইপাৰৰ যি অৱয়ব সেই অৱয়ৱৰ বিষয়ে সকলোৰে নলেজ থাকিব লাগে গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু এবাৰ সকলোৰে বাবে শ্বেয়াৰ কৰি দিব আহকচোন আমি এজন অভিজ্ঞ সাপ ধৰা ব্যক্তিৰ যোগেদি তেওঁ উদ্ধাৰ কৰি থকাৰ সময়তেই আমি তেওঁৰ মুখেদিয়েই ৰাছেল ভাইপাৰৰ সবিশেষ কথা জানিবলৈ চেষ্টা কৰোঁ লগতে আমি সাপবিধ নিজেও চাওঁ আৰু আনৰ বাবেও যাতে শ্বেয়াৰ কৰি দিয়ে এবাৰ তাৰ বাবে মই পুনৰ অনুৰোধ জনাইছোঁ কাৰণ সকলোৱে যাতে এই বিপদৰ পৰা ৰক্ষা পায় বা এনেধৰণৰ যি দুৰ্ঘটনা এই দুৰ্ঘটনাৰ পৰা যাতে হাত সাৰি থাকিব পাৰে তাৰ বাবে আপোনালোকে সকলোৰে বাবে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লগতে যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো প্ৰেছ কৰি ৰাখিব যাতে নটিফিকেশ্যন লাভ কৰে আহকচোন আমি সবিশেষ জানিবলৈ চেষ্টা কৰোঁ ৰাছেল ভাইপাৰৰ নমস্কাৰ মোৰ নাম কাৰ্তিক উৰাও আৰু মোৰ বন্ধু চন্দন ৰায়ে মোক মোটামুটি 8:40 মানত ফোন কৰিলে আৰু শুনা পাই খুব এটা নিজকে ভয় বোলা লাগিছে কেনেকৈ ৰিস্কো কৰিম কিয়নো আজি এই কেইদিন ভিতৰত যিটো নিউজ কৰি আছে বা নিউজত যিটো শুনি পাই আছোঁ আমিও বহুতবাৰ ৰিস্কো কৰা হৈছিল কিন্তু আমি ইমানখিনি অভিজ্ঞতা নাছিলোঁ যে ৰাছেল ভাইপাৰ ইমানেই ভয়ানক হয় আৰু এতিয়া আমি ৰিস্কো কৰাৰ আগতে মানে বহুত এটা চিন্তা কৰিব লগা হৈছে আৰু সেইটোৰ কাৰণে আমি মানে কি কয় এই ৰাছেল ভাইপাৰটো যিটো আমাৰ বঙাইগাঁৱত এই 4টা বছৰৰ ভিতৰত যিখিনি হাৰত বৃদ্ধি হৈছে এইটো কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা খুব দুখৰ কথা কিনি যেতিয়া আমাৰ বঙাইগাঁৱত হয়তো ৰাছেল ভাইপাৰৰ দৰ্শনত হয়তো মৃত্যুৰ মুখত ঠেলি দিব পৰা পৰ্যায়লৈকে আহি পাইছে আৰু সেইটোৰ কাৰণে আমি সম্পূৰ্ণ বঙাইগাঁওবাসীক আমি মানে সজাগতাৰ এটা সভা বা এনেকৈ এৱাৰনেছ কৰাৰ কাৰণে প্ৰয়োজন হৈছে সেইটো একচুৱেলি আমি প্ৰতিখন গাঁৱত যাই এটা এৱাৰনেছৰ কৰাৰ কাৰণে দৰকাৰ আছে আৰু এইটো কৰাৰ কাৰণে হয়তো আমি যেনেকৈ আমি ৰাজহুৱা যিবিলাক জাগাত আছে এনেকৈ ৰাজহুৱা জাগাত যাই আমি ৰাছেল ভাইপাৰৰ বিষয়ে যদি অলপ কওঁ হয়তো আমি এই যেনেকৈ আমাৰ কোনোবা তেজপুৰ না কোনোবা জাগাত যদি মৃত্যু মুখত গৈছে সেইটো হয়তো আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিছোঁ কিন্তু ক'ত পায় সাপটো আমি এতিয়ালৈকে মই এইটো হ'ল 14 আজি 15 নম্বৰ হ'ল সাপটো মই 15ডাল ইতিমধ্যে ৰেস্কিউ কৰা হ'ল চিটিকা গাঁৱত দুটা জাগাত পোৱা হৈছিল এটা হৈছে তোমাৰ ডাঙৰপাৰা আৰু এটা আছে এই 3 নম্বৰ বাগান ফিল্ডৰ ওচৰত পাইছিলোঁ এটা ডাউকিজাহাৰ 2টা পাইছিলোঁ পপৰাগাঁৱত আমি 4ডাল ৰেস্কিউ কৰিছোঁ কিষাণ বজাৰ আজিলৈকে মানে 7ডাল ৰেস্কিউ কৰা হ'ল তো আমি এইটাক এটা নামনি অসমৰ এই 3-4টা জাগা এটা খুব হেভিটেড বুলি কিন্তু বেছিভাগে আমি কিষাণ বজাৰৰ পৰাই বেছিভাগ আমি এটা ভয়ানক হৈছে যিহেতু তাত আমি নিজে প্ৰত্যক্ষ দেখো বহুত আজি ফটো দেখুৱাইছে এনেকৈ কিন্তু আমি পপৰাগাঁৱতকৈ কিষাণ বজাৰটো বেছি মানে ৰাছেল ভাইপাৰৰ মানে বৃদ্ধি হৈছে আৰু আমাৰ মাজত এটা কনফিউজ হৈ যাইছে বা আমাৰ মাজত এটা মানে কি হৈছে কনফিউজ কৰে যে অজগৰ পোৱালি বা অজগৰ বুলি মানুহে মানে এই সাপটো সাধাৰণভাৱে ধৰি লয়
বা সিহঁতক স্পৰ্শ কৰিব যায় বা সিহঁতে ধৰিব যায়। কিন্তু মই ৰাইজক এইটো অনুৰোধ কৰিছোঁ যে আমাৰ ৰাছেল ভাইপাৰ আৰু অজগৰৰ মাজত বহুত পাৰ্থক্য আছে। ৰাছেল ভাইপাৰৰ যিটো আমাৰ বডিৰ ওপৰত যিটো মাৰ্ক থাকে সেইটো অকল চক্ৰৰ নিচিনাকৈ বেলেগ কোনো কাৰো লগত মানে সি লাগি নাথাকে। আৰু অজগৰৰ বিৰাট ডাইৰেক্টলি চবৰ লগত ইটাৰ লগত সিটোৰ লগত জড়িত হৈ থাকে। আৰু কি হ'ল মুখমণ্ডলটো চাব, মুখমণ্ডলটো কি হৈছে, অজগৰৰ মুখমণ্ডল হৈছে অলপ চেপেটা, অলপ দীঘল হয়। আৰু আমাৰ যিটো ৰাছেল ভাইপাৰৰ মুখমণ্ডলটো হৈছে ভি চাইডৰ অলপ চেপেটাকৈ হ'ব, বেছি লম্বা নহ'ব। আৰু এই ৰাছেল ভাইপাৰ খুবচে খুব হবে 1 মিটাৰৰ পৰা 3.5 ফুটলৈকে, মানে 3.5 ফুটে 1 মিটাৰৰ ভিতৰতে আমাৰ ৰাছেল ভাইপাৰটো হয়। আজি যিটো পোৱা হৈছে ইয়াতকৈ অলপ ডাঙৰ হ'ব, কিন্তু ইয়াতকৈ তাতকৈ আৰু বেছি ডাঙৰ নহয় ৰাছেল ভাইপাৰৰ মানে কিবাটো। নমস্কাৰ, মোৰ নাম কাৰ্তিক উৰাও আৰু মোৰ বন্ধু চন্দন ৰায়ে মোক মোটামুটি 8:40 মানত ফোন কৰিলে। আৰু শুনা পাই খুব এটা নিজকে ভয় বোলা লাগিছে, কেনেকৈ ৰিস্কু কৰিম, কিয়নো আজি এই কেইদিন ভিতৰত যিটো নিউজ কৰি আছে বা নিউজত যিটো শুনি পাই আছোঁ, আমিও বহুতবাৰ ৰিস্কু কৰা হৈছিল, কিন্তু আমি ইমানখিনি অভিজ্ঞতা নাছিলোঁ যে ৰাছেল ভাইপাৰ ইমানেই ভয়ানক হয়। আৰু এতিয়া আমি ৰিস্কু কৰাৰ আগতে মানে বহুত এটা চিন্তা কৰিব লগা হৈছে। আৰু সেইটোৰ কাৰণে আমি মানে কি কয়, এই ৰাছেল ভাইপাৰটো যিটো আমাৰ বঙাইগাঁৱত এই 4টা বছৰৰ ভিতৰত যিখিনি হাৰত বৃদ্ধি হৈছে, এইটো কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা খুব দুখৰ কথা। কিন্তু যেতিয়া আমাৰ বঙাইগাঁৱত হয়তো ৰাছেল ভাইপাৰৰ দৰ্শনত হয়তো মৃত্যুৰ মুখত ঠেলি দিব পৰা পৰ্যায়লৈকে আহি পাইছে। আৰু সেইটোৰ কাৰণে আমি সম্পূৰ্ণ বঙাইগাঁওবাসীক আমি মানে সজাগতাৰ এটা সভা বা এনেকৈ এৱাৰনেছ কৰাৰ কাৰণে প্ৰয়োজন হৈছে। সেইটো একচুৱেলি আমি প্ৰত্যেকখন গাঁৱত যাই এটা এৱাৰনেছৰ কৰাৰ কাৰণে দৰকাৰ আছে। আৰু এইটো কৰাৰ কাৰণে হয়তো আমি যেনেকৈ আমি ৰাজহুৱা যিবিলাক জাগাত আছে, এনেকৈ ৰাজহুৱা জাগাত যে আমি ৰাছেল ভাইপাৰৰ বিষয়ে যদি অলপ কওঁ, হয়তো আমি এই যেনেকৈ আমাৰ কোনোবা তেজপুৰ না কোনোবা জাগাত যদি মৃত্যু মুখত গৈছে, সেইটো হয়তো আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিছোঁ। কিন্তু ক'ত পায় সাপটো আমি এতিয়ালৈকে মই এইটো হ'ল 14, আজি 15 নম্বৰ হ'ল। সাপটো মই 15ডাল ইতিমধ্যে ৰেস্কিউ কৰা হ'ল। চিটিকা গাঁৱত দুটা জাগাত পোৱা হৈছিল। এটা হৈছে তোমাৰ ডাঙৰপাৰা আৰু এটা আছে এই 3 নম্বৰ বাগান ফিল্ডৰ ওচৰত পাইছিলোঁ। এটা ডাউকিজাহাৰ 2টা পাইছিলোঁ। পপৰা গাঁৱত আমি 4ডাল ৰেস্কিউ কৰিছোঁ। কিষাণ বজাৰ পৰা আজিলৈকে 7ডাল ৰেস্কিউ কৰা হ'ল। তো আমি এইটাক এটা নামনি অসমৰ এই 3-4টা জাগা এটা খুব হেভিটেড বুলি, কিন্তু বেছিভাগে আমি কিষাণ বজাৰৰ পৰাই বেছিভাগ আমি এটা ভয়ানক হৈছে, যিহেতু তাত আমি নিজে প্ৰত্যক্ষ দেখোঁ, বহুত আজি ফটো দেখুৱাইছে এনেকৈ। কিন্তু আমি পপৰা গাঁৱতকৈ কিষাণ বজাৰটো বেছি মানে ৰাছেল ভাইপাৰৰ মানে বৃদ্ধি হৈছে। আৰু আমাৰ মাজত এটা কনফিউজ হৈ যাইছে, বা আমাৰ মাজত এটা মানে কি হৈছে, কনফিউজ কৰে যে অজগৰ পোৱালি বা অজগৰ বুলি মানুহে মানে এই সাপটো সাধাৰণভাৱে ধৰি লয় বা সিহঁতক স্পৰ্শ কৰিব যায় বা সিহঁতে ধৰিব যায়। কিন্তু মই ৰাইজক এইটো অনুৰোধ কৰিছোঁ যে আমাৰ ৰাছেল ভাইপাৰ আৰু অজগৰৰ মাজত বহুত পাৰ্থক্য আছে। ৰাছেল ভাইপাৰৰ যিটো আমাৰ বডিৰ ওপৰত যিটো মাৰ্ক থাকে সেইটো অকল চক্ৰৰ নিচিনাকৈ বেলেগ কোনো কাৰো লগত মানে সি লাগি নাথাকে। আৰু অজগৰৰ বিৰাট ডাইৰেক্টলি চবৰ লগত ইটাৰ লগত সিটোৰ লগত জড়িত হৈ থাকে। আৰু কি হ'ল, মুখমণ্ডলটো চাব, মুখমণ্ডলটো কি হৈছে, অজগৰৰ মুখমণ্ডল হৈছে অলপ চেপেটা, অলপ দীঘল হয়। আৰু আমাৰ যিটো ৰাছেল ভাইপাৰৰ মুখমণ্ডলটো হৈছে ভি চাইডৰ অলপ চেপেটাকৈ হ'ব, বেছি লম্বা নহ'ব। আৰু এই ৰাছেল ভাইপাৰ খুবচে খুব হবে 1 মিটাৰৰ পৰা 3.5 ফুটলৈকে, মানে 3.5 ফুটে 1 মিটাৰৰ ভিতৰতে আমাৰ ৰাছেল ভাইপাৰটো হয়। আজি যিটো পোৱা হৈছে ইয়াতকৈ অলপ ডাঙৰ হ'ব, কিন্তু ইয়াতকৈ তাতকৈ আৰু বেছি ডাঙৰ নহয় ৰাছেল ভাইপাৰৰ মানে কিবাটো।